নমস্কাৰ। ইয়াৰ আগৰ আলোচনাটোত আমি পৃথিৱীৰ বিভিন্ন প্ৰজাতিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ, যিকেইটা মুখ্য প্ৰজাতি পৃথিৱীৰ আছে তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। প্ৰথমতে আমি নিগ্ৰ'বিলাকৰ বিভিন্ন ভাগসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। ইয়াৰ উপৰিও আমি জানো যে পৃথিৱীৰ বিভিন্ন প্ৰজাতি বা মুখ্য প্ৰজাতিসমূহৰ ভিতৰত ককেশীয়, মংগোলীয় আৰু নিগ্ৰ' এই তিনিটাই হৈছে প্ৰধান। ইয়াৰ মাজতে কোনো নৃতাত্ত্বিকে অষ্ট্ৰেলীয় সকলকো এটা প্ৰজাতি হিচাপে চিনাক্ত কৰিছিলে, কিন্তু পিছৰ ফাললৈ অষ্ট্ৰেলীয় সকলক ককেশীয়ৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছিলে। কিন্তু অন্য কিছুমান নৃতাত্ত্বিকে আজিও প্ৰজাতি চাৰিটা বুলিয়েই কয়: ককেশীয়, মংগোলীয়, নিগ্ৰ' আৰু অষ্ট্ৰেলীয়। যিয়ে নহওক, আমি ইয়াৰ আগৰ আলোচনাটোত আমি নিগ্ৰ'বিলাকৰ বিভিন্ন ভাগসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিবলৈ ল'ম প্ৰথমে ককেশীয় গ্ৰুপ বা ককেশইড গ্ৰুপ বুলি কোৱা হয়, বা ককেশীয় প্ৰজাতিসমূহৰ বিভিন্ন ভাগসমূহৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। নিগ্ৰ' বা মংগোলীয়ৰ ক্ষেত্ৰত কৰাৰ দৰে ককেশীয়সকলৰ শ্ৰেণীকৰণ কৰাত আমাৰ কিছু অসুবিধা আছে, কাৰণ ককেশীয় প্ৰজাতিয়ে বহুতো নৃগোষ্ঠীয় লোকক সামৰি লৈছে। অৰ্থাৎ ককেশীয়ৰ ভিতৰত বিভিন্ন গোষ্ঠীৰ লোক আছে, ফলত খুব যিদৰে আমি নিগ্ৰ'বিলাকৰ মাজত এটা শ্ৰেণীকৰণ আমি কৰিব পাৰিছিলোঁ, ঠিক সেইদৰে ককেশীয়সকলৰ মাজত শ্ৰেণীকৰণ কৰাত আমাৰ কিছু অসুবিধা হয়। ককেশীয় প্ৰজাতিয়ে এই গোটসমূহৰ মাজত নানান ধৰণৰ প্ৰজাতীয় উপাদান সোমাই পৰিছে। অৰ্থাৎ যিসকল ককেশীয় লোক আছে তেওঁলোকৰ মাজত আমি বিভিন্ন ধৰণৰ প্ৰজাতীয় উপাদান, অৰ্থাৎ বেলেগ বেলেগ প্ৰজাতিৰ সৈতে তেওঁলোকৰ যি বৈবাহিক সম্বন্ধ বা শাৰীৰিক সম্বন্ধ হয়, ইয়াৰ ফলত বেলেগ প্ৰজাতিৰ লোকৰ পৰা কিছুমান শাৰীৰিক লক্ষণ এইসকল লোকৰ মাজত সোমাই পৰিছে। গতিকে শ্ৰেণীকৰণ কৰাৰ সময়ত আমি এই গোটেই কথাবোৰ লক্ষ্য কৰিবলগীয়া হয়, আৰু তাতে আমাৰ কিছুমান অসুবিধাৰো সৃষ্টি হয়। তথাপি ককেশীয়ৰ আৱয়ৱিক লক্ষণৰ বৰ্ণনাবোৰ সাধাৰণভাৱে এনেকৈ ক'ব পাৰি যে আমি যদি চৰ্মবৰ্ণৰ কথা কওঁ, তেতিয়াহ'লে আমি দেখিম যে তেওঁলোকৰ চৰ্মবৰ্ণ হৈছে শ্বেত, অৰ্থাৎ বগা, হোৱাইট, আৰু জলপাই ৰঙৰ বুলি কোৱা হৈছে অলিভ। দুটা জেনেৰেলি আমি ককেশীয় বুলি কোৱাৰ লগে লগে আমি জানো যে তেওঁলোকৰ চৰ্মবৰ্ণ হৈছে বগা, আৰু বহুত ক্ষেত্ৰত আমি দেখো যে জলপাই ৰঙৰ নিচিনা, অৰ্থাৎ অলিভ বুলি যিটো কোৱা হয়, জলপাই ৰঙৰ নিচিনা। তাৰোপৰি তেওঁলোকৰ মাজত পিংগল বৰ্ণৰো, অৰ্থাৎ পিংগল চৰ্মবৰ্ণৰ লোকো আমি দেখিবলৈ পাওঁ, আৰু কেতিয়াবা কোনো ক্ষেত্ৰত গাঢ় পিংগল বৰণৰ চৰ্মও আমি তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ। সেইদৰে আমি যেতিয়া চুলিৰ কথা কম, তেওঁলোকৰ যেতিয়া আমি কেশ আকৃতি বা কেশ যদি আমি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে তেওঁলোকৰ কেশাকৃতি নানান তৰহৰ, নিম্ন তৰাংগায়িতৰ পৰা তেওঁলোকৰ বক্ৰকেশলৈকে দেখা যায়। কিছুমানৰ ক্ষেত্ৰত আমি দেখো যে তেওঁলোকৰ চুলিৰ ভাঁজবিলাক খুব সাধাৰণ ধৰণৰ, খুব বেছি ভাঁজ নাথাকে, কিন্তু অন্য কিছুমানৰ ক্ষেত্ৰত আমি দেখো যে চুলিৰ ভাঁজ যথেষ্ট বেছি, অৰ্থাৎ যিবোৰক আমি বক্ৰকেশ বুলি কওঁ, তেওঁলোকৰ মাজত আমি বক্ৰকেশো দেখিবলৈ পাওঁ। ঠিক সেইদৰে চুলিৰ যিটো ৰং, চুলিৰ ৰঙৰ বিষয়ে আমি যদি কওঁ, তেতিয়াহ'লে আমি দেখিম যে বিভিন্ন ৰঙৰ আমি দেখিবলৈ পাওঁ তেওঁলোকৰ চুলিৰ বৰণ। ঠিক সেইদৰে চুলিৰ যিটো বিন্যাস বা গঠন, সেই গঠনটো যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে চুলিৰ মসৃণ হ'ব পাৰে, আৰু খহটা খুব কম সংখ্যকৰ মাজতেই দেখিবলৈ পোৱা যায়। দাড়ি, গোফ সাধাৰণতে তেওঁলোকৰ মাজত, বা শৰীৰৰ নোম তেওঁলোকৰ মাজত যথেষ্ট বেছি বা মধ্যমীয়া ধৰণৰ, কিন্তু দাড়ি, গোফ যথেষ্ট পৰিমাণে তেওঁলোকৰ মাজত আমি দেখিবলৈ পাওঁ। চকুৰ ক্ষেত্ৰত যদি আমি দেখোঁ যে চকুৰ লক্ষণ যদি আমি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে চকুৰ বৰণ সাধাৰণতে পাতল বৰণৰ, কোনো ক্ষেত্ৰত আমি চকু নীলা ধৰণৰ দেখিবলৈ পাওঁ। ঠিক সেইদৰে আমি যদি মূৰৰ লক্ষণ, মস্তকৰ লক্ষণ যদি আমি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে মস্তক হৈছে তেওঁলোকৰ দীৰ্ঘ মস্তকীৰ পৰা প্ৰশস্ত মস্তকী, অৰ্থাৎ বহুত ক্ষেত্ৰত আমি দেখোঁ যে তেওঁলোক দীৰ্ঘ মস্তকীৰ, অৰ্থাৎ মস্তকটো তেওঁলোকৰ দীঘলীয়া, আৰু কোনো ক্ষেত্ৰত আমি দেখোঁ যে তেওঁলোকৰ মস্তক বহল বা প্ৰশস্ত। ঠিক সেইদৰে
মুখমণ্ডল তেওঁলোকৰ প্ৰক্ষিপ্ত নহয়। আমি ইয়াৰ আগতে যেতিয়া নিগ্ৰৰ শাৰীৰিক লক্ষণৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে তেওঁলোকৰ মুখমণ্ডল প্ৰক্ষিপ্ত, অৰ্থাৎ মুখমণ্ডল আগলৈ ওলাই আহা। কিন্তু ককেশীয়সকলৰ মাজত আমি দেখিম যে তেওঁলোকৰ মুখমণ্ডল প্ৰক্ষিপ্ত নহয়, আগলৈ ওলাই অহা নহয়। নাকৰ ক্ষেত্ৰতো আমি দেখিম যে তেওঁলোক বেছিভাগেই হৈছে দীৰ্ঘ নাসিকী, অৰ্থাৎ নাকটো যথেষ্ট দীঘল, বা কোনো কোনো ক্ষেত্ৰত আমি মধ্য নাসিকী তেওঁলোকৰ মাজত দেখিবলৈ পাম। প্ৰশস্ত নাসিকা তেওঁলোকৰ নহয়, অৰ্থাৎ নিগ্ৰসকলৰ দৰে নাকটো তেওঁলোকৰ বহল নহয়। নাকটো তেওঁলোকৰ জোঙা, দীঘলীয়া ধৰণৰ বা মধ্যমীয়া ধৰণৰ। কপালৰ ক্ষেত্ৰত আমি দেখিম যে কপাল যথেষ্ট উন্নত তেওঁলোকৰ। ওঠৰ ক্ষেত্ৰতো আমি যদি লক্ষ্য কৰোঁ দেখিম যে ওঠ হৈছে তেওঁলোকৰ পাতলীয়া। আমি নিগ্ৰবিলাকৰ মাজত আমি দেখিছিলোঁ যে ওঠ যথেষ্ট ডাঠ আৰু ঘূৰ খোৱা ধৰণৰ আছিলে, কিন্তু ককেশীয়সকলৰ মাজত আমি দেখিম যে তেওঁলোকৰ ওঠটো পাতল। ঠিক সেইদৰে আমি যদি ঠুটৰিৰ লক্ষণ কৰোঁ, ঠুটৰিৰ কথা যদি আমি চাওঁ বা ঠুটৰি যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে তেওঁলোকৰ ঠুটৰি সুদৃঢ় আৰু মধ্যমীয়া ধৰণেৰে গঠিত। ঠুটৰি অৰ্থাৎ এই অংশটো যদি আমি দেখোঁ তেতিয়াহ'লে দেখিম যে ই যথেষ্ট সুদৃঢ় আৰু মধ্যমীয়া ধৰণেৰে সুগঠিত। এই লক্ষণসমূহৰ পৰাই, অৰ্থাৎ এনে লক্ষণ যদি আমি দেখিবলৈ পাওঁ, তেতিয়াহ'লে আমি সেই জনগোষ্ঠীটোক আমি ককেশীয় প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ। যিসকল লোকৰ মাজত ওপৰত উল্লেখ কৰা আমি যিকেইটা কথা আগতে উল্লেখ কৰিলোঁ, এই লক্ষণসমূহ যদি আমি দেখা পাওঁ তেতিয়াহ'লে আমি জানিম যে এই জনগোষ্ঠীটো ককেশীয় প্ৰজাতিৰ অন্তৰ্ভুক্ত। এই ককেশীয় প্ৰজাতিটো আমি কেইবাটাও ভাগত ভাগ কৰিছোঁ। তাৰ প্ৰথম ভাগটোক কোৱা হৈছে নৰ্ডিক। বাল্টিক অঞ্চলৰ বা উত্তৰ ফ্ৰান্সত, উত্তৰ জাৰ্মানী, হলেণ্ড, বেলজিয়াম আৰু ব্ৰিটিছ দ্বীপপুঞ্জত এই লোকসকলে বাস কৰে। যিসকলক আমি নৰ্ডিক বুলি কৈ আছোঁ, তেওঁলোকৰ বিস্তৃতি যথেষ্ট বিশাল, অৰ্থাৎ ইউৰোপৰ বিভিন্ন অঞ্চলত এই লোকসকলে বাস কৰে। ইউৰোপৰ আৰু বেলেগ ঠাইতো, এইখিনি অঞ্চলৰ বাহিৰেও ইউৰোপৰ আৰু বিভিন্ন ঠাইতো আমি নৰ্ডিক লোক দেখিবলৈ পাওঁ বা তেওঁলোক বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰতো আমি নৰ্ডিকসকলক দেখিবলৈ পাওঁ। স্কেণ্ডিনেভিয়াৰ অধিবাসীবিলাকৰ মাজতো আমি নৰ্ডিকৰ লক্ষণবিলাক দেখিবলৈ পাওঁ। নৰ্ডিকৰ যিবোৰ লক্ষণ আছে এইবোৰ স্কেণ্ডিনেভিয়াৰ অধিবাসীসকলৰ মাজতো আমি দেখিবলৈ পাওঁ। এতিয়া তেওঁলোকৰ শাৰীৰিক লক্ষণ যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে নৰ্ডিকসকলৰ তেওঁলোকৰ যিটো চৰ্মবৰ্ণ এইটো হৈছে ৰঙচুৱা বগা, অৰ্থাৎ চৰ্মবৰ্ণটো যথেষ্ট বগা, কিন্তু ই ৰঙচুৱা ধৰণৰ। কেশ বৰ্ণ দেখিম, বিভিন্ন তৰহৰ তেওঁলোকৰ কেশ বৰ্ণ আমি দেখিবলৈ পাম, যিবিলাক ৰক্তাভ পিংগল, অকণমান ৰঙচুৱা ধৰণৰ আমি চুলি দেখিবলৈ পাওঁ। কোনো ক্ষেত্ৰত আমি ঈষৎ পিংগল, অৰ্থাৎ কম পৰিমাণে পিংগল আমি দেখিবলৈ পাওঁ চুলি, ছাই বৰণীয়া চুলি দেখিবলৈ পাওঁ, আৰু বহুতৰ ক্ষেত্ৰত আমি সোণালী চুলি দেখিবলৈ পাওঁ, গল্ডেন টাইপৰ, অৰ্থাৎ তেনেকুৱা ধৰণৰ চুলিও আমি তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ। আৰু তেওঁলোকৰ যদি কেশ বিন্যাস অধ্যয়ন কৰা যায় তেতিয়াহ'লে আমি দেখিম যে কিছু পৰিমাণে তৰংগায়িত, অৰ্থাৎ চুলিত কিছু পৰিমাণৰ ভাঁজ আছে, খুব বেছি নাই, বক্ৰকেশী নহয়, কিন্তু চুলিত তেওঁলোকৰ ভাঁজ আছে। কেশ বিন্যাস মিহি, চুলি যথেষ্ট পৰিমাণে মিহি। দাড়ি গোফ, গাৰ নোম মধ্যমীয়া, দাড়ি গোফ আছে, খুব বেছি নহয়, মধ্যমীয়া ধৰণে আছে, আৰু শৰীৰত নোমো মধ্যমীয়া ধৰণৰ আছে। নেত্ৰবৰ্ণ নীলা, তেওঁলোকৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে চকুৰ যিটো মণি আছে, চকুৰ মণিটোৰ ৰং সাধাৰণতে নীলা দেখিবলৈ পোৱা যায়। মুখমণ্ডল দীৰ্ঘায়িত, ঠেক আৰু সুগঠিত। মুখমণ্ডলটো দীঘলীয়া ধৰণৰ আৰু ঠেক, কিন্তু দেখিবলৈ খুব ভাল, সুন্দৰ, সুগঠিত। নাসিকা দীঘল আৰু ঠেক। নাকো যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে নাক দীঘল আৰু ঠেক। ওঠ পাতল বা মধ্যমীয়া। ঠুটৰি লক্ষণীয়, অৰ্থাৎ ঠুটৰিও সুগঠিত তেওঁলোকৰ মাজত।
তেওঁলোক মধ্যমস্তকী অৰ্থাৎ তেওঁলোকৰ যিটো মস্তকৰ যিটো ভাগ সেইটোক আমি মধ্যমীয়া ধৰণৰ তেওঁলোকৰ মস্তক আৰু শাৰীৰিকভাৱে অৰ্থাৎ দৈহিক উচ্চতা তেওঁলোকৰ বেছি অৰ্থাৎ নৰ্ডিক লোকসকল যথেষ্ট পৰিমাণে ওখ এতিয়া নৰ্ডিকৰ পিছতে আমি অন্য এটা ভাগৰ বিষয়ে আলোচনা কৰিব পাৰো যিটো ভাগক আমি কওঁ আলপাইন এইটো গ্ৰুপৰ নাম হৈছে আলপাইন মধ্য ইউৰোপৰ আমি আগতেই কৈছো যে ককেছয়েড প্ৰজাতিৰ লোকসকলৰ বেছিভাগেই ইউৰোপত বিস্তৃত হৈ আছে আফ্ৰিকা মহাদেশত আমি দেখিবলৈ নাপাওঁ বা এছিয়াত আমি দেখিবলৈ নাপাওঁ আমেৰিকাৰ কোনো অঞ্চলত আছে কিন্তু বেছিভাগেই ককেছয়েড প্ৰজাতিৰ লোক ইউৰোপত বিস্তৃত হৈ আছে এই আলপাইন সকল মধ্য ইউৰোপৰ ফ্ৰান্সৰ পৰা ইজৰাইললৈকে বিস্তৃত অঞ্চলত তেওঁলোকৰ মানে প্ৰাধান্য আমি দেখিবলৈ পাওঁ অৰ্থাৎ ফ্ৰান্সৰ পৰা ইজৰাইললৈকে এই যিখিনি অঞ্চল আছে এইখিনিতে আলপাইন জনগোষ্ঠীৰ লোকসকল বিস্তৃত হৈ আছে ইয়াৰ উপৰিও ডেনমাৰ্ক নৰৱে উত্তৰ ইটালী এছিয়া মাইনৰ এইবোৰ অঞ্চলতো আমি আলপাইন লোকৰ বিস্তৃতি দেখিবলৈ পাওঁ তাৰ উপৰিও সমগ্ৰ ইউৰোপতে এই লোকসকল কম বেছি পৰিমাণে বিস্তৃত হৈ আছে তাৰ মানে ইউৰোপৰ কথা ক'লে আমি জানো যে ইউৰোপৰ বিভিন্ন অঞ্চলত কিছু অংশতো নৰ্ডিকসকলে বাস কৰে কিন্তু আলপাইন সকলৰ বিস্তৃতি যথেষ্ট বেছি কাৰণ ইউৰোপৰ বিভিন্ন অঞ্চলত কম বেছি পৰিমাণে আলপাইন গোষ্ঠীৰ লোকসকলক আমি দেখিবলৈ পাওঁ আলপাইন বিলাকৰ চৰ্মবৰ্ণ হৈছে জলপাই ৰঙৰ বা পিংগল শ্বেত অৰ্থাৎ আমি আগতে কৈছো যে তেওঁলোকৰ যিটো স্কিন কালাৰ যিটো চৰ্মবৰ্ণ এটো হৈছে জলপাই ৰঙৰ আৰু কোনো ক্ষেত্ৰত আমি দেখা পাওঁ যে শ্বেত পিংগল অৰ্থাৎ বগা কিন্তু হোৱাইট ব্ৰাউন তেওঁলোকৰ যিটো ছালৰ বৰণ সেইটো হৈছে হোৱাইট ব্ৰাউন চুলিৰ বৰ্ণ সাধাৰণতে কলাই হয় আৰু কোনো ক্ষেত্ৰত কিছু পৰিমাণে আমি ব্ৰাউন কালাৰৰ চুলিও তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ অৰ্থাৎ পিংগল বৰ্ণৰ চুলিও তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ তেওঁলোকৰ চুলিৰ যেহেতু কলা ৰঙৰ চুলিয়ে বেছিকৈ দেখিবলৈ পোৱা যায় চুলিৰ বিন্যাস যথেষ্ট মিহি অৰ্থাৎ ডাঠ নহয় চুলি মিহি তেওঁলোকৰ চুলিও তৰংগায়িত অৰ্থাৎ চুলিখিনিও তেওঁলোকৰ ভাঁজ লগা দাড়ি গোফ আৰু শৰীৰত নোম যথেষ্ট বেছি আমি কৈছো যে নৰ্ডিক সকলৰ ক্ষেত্ৰত দাড়ি গোফ আৰু শৰীৰত নোমৰ পৰিমাণ সাধাৰণ আছিল মধ্যমীয়া ধৰণৰ আছিল খুব বেছি নাছিল কিন্তু আলপাইন সকলৰ মাজত দাড়ি গোফ বা শৰীৰৰ নোম এটো যথেষ্ট বেছি পৰিমাণে আমি দেখিবলৈ পাওঁ তেওঁলোকৰ চকুৰ বৰণ গাঢ় পিংগল নৰ্ডিক সকলৰ ক্ষেত্ৰত আমি কি পাইছিলো নৰ্ডিক সকলৰ ক্ষেত্ৰত আমি চকুৰ বৰ্ণ বা চকুৰ মণিৰ বৰণটো আমি নীলা ধৰণৰ পাইছিলো কিন্তু আলপাইন সকলৰ মাজত বেছিভাগৰে চকুৰ বৰণ হৈছে গাঢ় পিংগল ঠিক সেইদৰে এওঁলোকৰ মুখমণ্ডল ডিম্বাকৃতিৰ বা ঘূৰণীয়া ধৰণৰ নৰ্ডিক সকলৰ ক্ষেত্ৰত আমি দেখিছিলো মুখমণ্ডল বিলাক দীঘলীয়া আছিল কিন্তু আলপাইন সকলৰ মাজত আমি দেখো যে তেওঁলোকৰ মুখমণ্ডল হৈছে কম বেছি পৰিমাণে ঘূৰণীয়া ধৰণৰ তেওঁলোক দীৰ্ঘ নাসিকী নাক দীঘল তেওঁলোকৰ ক্ষেত্ৰতো আমি নাক দীঘলীয়া দেখিবলৈ পাওঁ ঠিক সেইদৰে মুখমণ্ডলৰ কোনো প্ৰক্ষিপ্ততা তেওঁলোকৰ মাজতো নাই নৰ্ডিক সকলৰ দৰে আলপাইন সকলৰ মুখমণ্ডলত কোনো ধৰণৰ প্ৰক্ষিপ্ততা নহয় অৰ্থাৎ মুখমণ্ডল বাহিৰৰ ফালে ওলাই অহা নহয় আমি জানো যে মুখমণ্ডলৰ প্ৰক্ষিপ্ততাটো এইটো এটা নিগ্ৰৰ লক্ষণ এইটো ককেশীয় লোকসকলৰ মাজত এই লক্ষণটো আমি দেখিবলৈ নাপাওঁ ঠিক সেইদৰে তেওঁলোকৰ যিটো নাসিকা দণ্ড হেতু উত্তল অৰ্থাৎ নাকৰ যিটো এইটোক নাসিকা দণ্ড বুলি কোৱা হয় নাকৰ এই নাসিকা দণ্ডটো হৈছে উত্তল অৰ্থাৎ এনেকে ওপৰলৈ উঠি অহা ঠিক সেইদৰে তেওঁলোক
প্ৰশস্ত মস্তকী যদি আমি মস্তকৰ কথা চাওঁ তেতিয়াহ'লে দেখিম যে তেওঁলোকৰ মস্তক হৈছে বহল ডাঙৰ অৰ্থাৎ দীঘলীয়াও নহয় বা মধ্যমীয়াও নহয় কিছু পৰিমাণে ডাঙৰ দৈহিক উচ্চতা তেওঁলোকৰ ক্ষেত্ৰত আমি দেখো যে ই মধ্যমীয়াৰ পৰা ওখ নৰ্ডিকসকলৰ মাজত বেছিভাগৰে দৈহিক উচ্চতা ওখ আছিলে কিন্তু আলপাইন সকলৰ মাজত আমি মধ্যমীয়া উচ্চতাৰ মানুহো দেখিবলৈ পাওঁ আৰু কোনো কোনো লোকৰ ক্ষেত্ৰত আমি তেওঁলোকৰ উচ্চতা দৈহিক উচ্চতা আমি ওখও দেখিবলৈ পাওঁ গড় উচ্চতা তেওঁলোকৰ 165 সেন্টিমিটাৰ অৰ্থাৎ গড় হিচাপে যদি আমি এটা হিসাব কৰি লওঁ যে তেওঁলোকৰ উচ্চতা গড়ে 165 আৰু ভূমধ্য সাগৰীয়ৰ লগত আলপাইন সকলৰ যথেষ্ট সংমিশ্ৰণ হৈছে আমি আৰু এটা ভাগৰ কথা আমি পিছত পাম ভূমধ্য সাগৰীয় বুলি কোৱা হয় সেই ভাগটোৰ লোকসকল আৰু নৰ্ডিক লোকসকলৰ লগত আলপাইন সকলৰ যথেষ্ট সংমিশ্ৰণ হৈছে ফলত আলপাইন সকলৰ মাজত আমি নৰ্ডিক আৰু ভূমধ্য সাগৰীয়ৰ কিছুমান শাৰীৰিক লক্ষণ তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় এতিয়া অন্য এটা ভাগ আছে এটো বৰ বেছি ডাঙৰ ভাগ নহয় যেটো ভাগৰ নাম কোৱা হৈছে বিকাৰ ফোক এই প্ৰকাৰ লোকৰ বিস্তৃতিটো হৈছে মধ্য স্পেইনৰ পৰা ইউৰোপৰ পশ্চিম অংশলৈকে এওঁলোক বিস্তৃত হৈ আছে অৰ্থাৎ মধ্য স্পেইনৰ কোনো অংশত আৰু তাৰ পৰা ইউৰোপৰ পশ্চিম অংশলৈকে এই লোকসকল বিস্তৃত হৈ আছে অৱশ্যে এই লোকসকল বহুত বেছি ডাঙৰ জনগোষ্ঠী নহয় ইয়াৰ উপৰিও স্কটলেণ্ড আৰু ইংলেণ্ডৰ কোনো অঞ্চলত বিকাৰ ফোকৰ লোকসকল আমি দেখিবলৈ পাওঁ তেওঁলোকৰ চৰ্মবৰ্ণ হৈছে ৰঙচুৱা ধৰণৰ বগা চৰ্মবৰ্ণ বগা আৰু ৰঙচুৱা ধৰণৰ চুলি তেওঁলোকৰ তৰংগায়িত অৰ্থাৎ কিছু পৰিমাণে চুলিত তেওঁলোকৰ ভাঁজ আছে নেত্ৰবৰ্ণ নীলা আৰু কোনো ক্ষেত্ৰত আমি মুগা বৰ্ণৰ পিংগল বৰ্ণৰ দেখিবলৈ পাওঁ মুখমণ্ডল তেওঁলোকৰ দীঘলীয়া আৰু ঠেক যেটো আমি নৰ্ডিকৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলো ঠিক তেনেকুৱা ধৰণে তেওঁলোকৰ মুখমণ্ডলো দীঘলীয়া আৰু ঠেক তেওঁলোকৰ মুখৰ আকৃতি বৰ্গাকৃতিৰ আমি কিছুমানৰ ক্ষেত্ৰত কৈছো যে মুখখন ঘূৰণীয়া বা দীঘলীয়া কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কিছু পৰিমাণে আমি বৰ্গাকৃতিৰ দেখিবলৈ পাওঁ নাক তেওঁলোকৰ দীঘলীয়া আৰু ঠেক নাকৰ ক্ষেত্ৰতো আমি নৰ্ডিকৰ লক্ষণে দেখিবলৈ পাওঁ তেওঁলোকৰ মাজত যে নাক দীঘলীয়া আৰু কিছু পৰিমাণে ঠেক তেওঁলোক প্ৰশস্ত মস্তকী অৰ্থাৎ তেওঁলোকৰ মস্তকো হৈছে ডাঙৰ আৰু বহল তো প্ৰশস্ত মস্তকী বুলি কোৱা হয় শৰীৰ তেওঁলোকৰ হৃষ্টপুষ্ট আৰু বলিষ্ঠ এই লোকসকলক আমি মাস্কুলাৰ বডি বুলি কওঁ অৰ্থাৎ তেওঁলোক হৃষ্টপুষ্ট আৰু এই লোকসকলৰ বেছিভাগেই ওখ গতিকে যদিও তেওঁলোকৰ বিস্তৃতি খুব বেছি নহয় কিন্তু তেওঁলোকৰ যিখিনি আমি শাৰীৰিক লক্ষণ দেখিবলৈ পাইছো এই শাৰীৰিক লক্ষণৰ বহুতখিনি লক্ষণ নৰ্ডিক সকলৰ লগত মিল আছে এতিয়া আমি ইয়াৰ পিছৰ ভাগটোলৈ গৈ আছো যেটো ভাগক আমি কওঁ ভূমধ্য সাগৰীয় আগতে পালো নৰ্ডিক আলপাইন বিকাৰ ফোক আৰু ভূমধ্য সাগৰীয় এই ভূমধ্য সাগৰীয় সকলৰ আদি বাসস্থান আছিল ভূমধ্য সাগৰৰ উপকূল অঞ্চল আৰু সেইভাবে এই প্ৰজাতিটোৰ নাম এই ভাগটোৰ নাম দিয়া হৈছে ভূমধ্য সাগৰীয় তে আদিতে এই লোকসকলে ভূমধ্য সাগৰৰ যেটো মেডিটেৰেনিয়ান সি বুলি কোৱা হয় আমি ভূমধ্য সাগৰৰ কথা জানো যে ভূমধ্য সাগৰৰ উপকূল অঞ্চলত এই লোকসকলে বাস কৰিছিল আৰু সেই কাৰণে আমি এই লোকসকলক ভূমধ্য সাগৰীয় বুলি কওঁ বা ভূমধ্য সাগৰীয় জনগোষ্ঠী বুলি আমি চিহ্নিত কৰিছো অৱশ্যে এতিয়া তেওঁলোক সেই অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই তেওঁলোকে পৃথিৱীৰ বা বিশেষকৈ ইউৰোপৰ বিভিন্ন অঞ্চলত তেওঁলোক বিস্তৃত হৈ পৰিছে আনকি
উত্তৰ ভাৰততো অৰ্থাৎ অকল ইউৰোপতেই নহয় যে তাৰ পৰা বিস্তাৰ হৈ আহি প্ৰব্ৰজনৰ ফলত তেওঁলোকৰ শাৰীৰিক লক্ষণসমূহ আনকি আমাৰ উত্তৰ ভাৰতৰ লোক কিছুমানৰ মাজত স্পেইন, ফ্ৰান্স, ইটালী, গ্ৰীচ, তুৰ্কী, উত্তৰ আফ্ৰিকা, আৰব, ইৰাণ, আফগানিস্তান, পাকিস্তান, ভাৰত আদি নানা দেশত ভূমধ্যসাগৰীয় লোকৰ বিস্তৃতি দেখিবলৈ পোৱা যায়। তাৰমানে ভূমধ্যসাগৰীয় বা ভূমধ্যসাগৰৰ উপকূল অঞ্চলৰ পৰা এই লোকসকলে প্ৰব্ৰজন কৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত তেওঁলোকে বিস্তাৰিত হৈ গৈছে বা তেওঁলোকৰ বিস্তৃতি অতি বেছি। আনকি আমি দেখিছোঁ যে তেওঁলোক ইউৰোপৰ পৰা আহি এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলতো তেওঁলোক বিস্তৃত হৈ পৰিছে। আনকি পাকিস্তান, ভাৰত, আফগানিস্তান এই অঞ্চলসমূহতো আমি ভূমধ্যসাগৰীয় লোকৰ শাৰীৰিক লক্ষণসমূহ দেখিবলৈ পাওঁ। ভূমধ্যসাগৰীয়ক মূলতঃ তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটোক আমি কৈছোঁ মৌলিক বা মুখ্য ভূমধ্যসাগৰীয়। দ্বিতীয় ভাগটোৰ নাম হৈছে আটলান্ট ভূমধ্যসাগৰীয় আৰু তৃতীয় ভাগটোৰ নামটো হৈছে ইৰানো আফগান। তাৰমানে তেওঁলোকৰ প্ৰব্ৰজনৰ ওপৰত ভিত্তি কৰি যদিও মূলতঃ তেওঁলোক ভূমধ্যসাগৰীয় উপকূল অঞ্চলত বাস কৰিছিল, তেওঁলোকৰ শাৰীৰিক লক্ষণসমূহ একেধৰণৰে আছিল, কিন্তু প্ৰব্ৰজনৰ ফলত যেতিয়া এই লোকসকল পৃথিৱীৰ বিভিন্ন ঠাইত বিস্তৃত হৈ গ'ল আৰু সেই অঞ্চলসমূহৰ প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খুৱাই চলিবৰ বাবে এই লোকসকলৰ শৰীৰৰ কিছুমান পৰিৱৰ্তন সাধিত হয়। আৰু পৰিৱৰ্তন সাধিত হোৱাৰ বাবে এই ভূমধ্যসাগৰীয় লোকসকলক আমি তিনিটা ভাগত ভাগ কৰিবলগীয়া হৈছে। কাৰণ তেওঁলোক যিহেতু প্ৰব্ৰজন কৰি বিভিন্ন ঠাইলৈ গুচি গ'ল, বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ লগত তেওঁলোকে নিজকে খাপ খুৱাই ল'লে, তাৰ ফলত তেওঁলোকৰ শাৰীৰিক লক্ষণসমূহৰ পৰিৱৰ্তন হয় আৰু মূল ভূমধ্যসাগৰীয়ৰ পৰা গৈ তেওঁলোক আৰু তিনিটা ভাগ হৈ গ'ল, যাক মৌলিক ভূমধ্যসাগৰীয়, আটলান্ট ভূমধ্যসাগৰীয় আৰু ইৰানো আফগান বুলি কোৱা হয়। এতিয়া মূল ভূমধ্যসাগৰীয় বা মৌলিক ভূমধ্যসাগৰীয় এই লোকসকল সমগ্ৰ ভূমধ্যসাগৰীয় অঞ্চলটোত তেওঁলোকৰ প্ৰাধান্য আছে। অৰ্থাৎ ভূমধ্যসাগৰৰ যিটো মূল অঞ্চল য'ত প্ৰথমতে তেওঁলোকে বাস কৰিছিল, আজিও এতিয়াও এই লোকসকলৰ বেছিভাগেই সেই অঞ্চলটোত বাস কৰি আছে। পৰ্তুগাল, দক্ষিণ স্পেইন, দক্ষিণ ফ্ৰান্স, ইটালী, দক্ষিণ জাৰ্মানী আদিত থকাৰ উপৰিও পূৰ্ব, মধ্য আৰু পশ্চিম ইউৰোপতো এওঁলোকৰ বিস্তৃতি দেখিবলৈ পোৱা যায়। তাৰমানে ফ্ৰান্স, ইটালী এইবিলাকৰ বাহিৰেও তেওঁলোকে ইউৰোপৰ বিভিন্ন অঞ্চলতো তেওঁলোকৰ বিস্তৃতি আমি দেখিবলৈ পাওঁ। উত্তৰ আফ্ৰিকাতো এওঁলোকৰ প্ৰাধান্য আমি দেখিবলৈ পাওঁ। আমি যেতিয়া আফ্ৰিকাৰ উত্তৰ অঞ্চল চাওঁ তেতিয়াহ'লে দেখিম যে তাতো কম বেছি পৰিমাণে এওঁলোকৰ প্ৰাধান্য আমি দেখিবলৈ পাওঁ। ঠিক সেইদৰে আৰবতো এই লোকসকলৰ বসবাস আমি কিছু পৰিমাণে দেখিবলৈ পাওঁ। পেলেষ্টাইনৰ মূল ইহুদী, পেলেষ্টাইনৰ যিটো মূল সম্প্ৰদায় সেইবিলাক হৈছে ইহুদী। ইহুদীবিলাকৰ মাজতো কোনো কোনো ক্ষেত্ৰত, কোনো কোনো মানুহৰ ক্ষেত্ৰত আমি মূল ভূমধ্যসাগৰীয় শাৰীৰিক উপাদানসমূহ আমি দেখিবলৈ পাওঁ, শাৰীৰিক লক্ষণসমূহ তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ। মূল ভূমধ্যসাগৰীয়ৰ, তাৰমানে যিটো প্ৰথম ভাগটোৰ কথা আমি কৈছোঁ, মূল ভূমধ্যসাগৰীয়ৰ চৰ্মবৰ্ণ পাতল পিংগল বা তাম্ৰ শ্বেত, অৰ্থাৎ তেওঁলোক কিছু পৰিমাণে পাতল, কোনো কোনো ক্ষেত্ৰত আমি দেখোঁ যে পাতল পিংগল অৰ্থাৎ লাইট ব্ৰাউন কালাৰ তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ। আৰু কোনো কোনো ক্ষেত্ৰৰ মাজত আমি কিছুমানৰ ক্ষেত্ৰত আমি দেখোঁ যে তাম্ৰ শ্বেত অৰ্থাৎ তাম বৰণীয়া, বগা তেওঁলোক, শাৰীৰিক তেওঁলোকৰ চৰ্মবৰ্ণ বগা, কিন্তু সম্পূৰ্ণ বগা নহয়, কিছু তাম বৰণীয়া তেওঁলোকৰ মাজত আমি দেখিবলৈ পাওঁ। ইয়াৰ উপৰিও তেওঁলোকৰ কেশ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে তেওঁলোকৰ কেশ
কলা চুলিৰ বৰণটো তেওঁলোকৰ কলা আৰু চুলি কিছু পৰিমাণে তৰংগায়িত আৰু কোনো কোনো ক্ষেত্ৰত আনকি আমি বক্ৰ চুলিও দেখিবলৈ পাওঁ তৰংগায়িতটো হৈছে সাধাৰণ ধৰণে ভাঁজ থকা কিন্তু বক্ৰটো হৈছে কিছু বেছি পৰিমাণে ভাঁজ থকা গতিকে মৌলিক ভূমধ্যসাগৰীয় বা মূল ভূমধ্যসাগৰীয় সকলৰ মাজত আমি এই দুইটা চুলিৰ এই দুইটা লক্ষণে দেখিবলৈ পাওঁ সাধাৰণভাৱে ভাঁজ লগাও দেখিবলৈ পাওঁ আৰু কোনো কোনো ক্ষেত্ৰত আমি বক্ৰও দেখিবলৈ পাওঁ চকুৰ বৰণ অৰ্থাৎ চকুৰ মণিৰ বৰণটো হৈছে গাঢ় পিংগল অৰ্থাৎ ডাৰ্ক ব্ৰাউন তেওঁলোকৰ যিটো চকুৰ মণি আমাৰ ভাৰতীয় সকলৰ যিটো চকুৰ মণি সেইটো একে ধৰণৰ অৰ্থাৎ ডাৰ্ক ব্ৰাউন তেওঁলোকৰো তেনেকুৱা ধৰণৰে ইয়াৰ উপৰিও তেওঁলোকৰ থুতৰিটো যদি আমি দেখো যে থুতৰি এই থুতৰি অঞ্চলটো যদি আমি দেখো যে থুতৰিটো যথেষ্ট পৰিমাণে জুঙা তেওঁলোকৰ কিছু পৰিমাণে আমি জুঙা তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ তেওঁলোক দীৰ্ঘ নাসিকী নাকৰ ক্ষেত্ৰতো আমি দেখিম যে তেওঁলোকৰ নাক যথেষ্ট দীঘল ঠিক সেইদৰে তেওঁলোকৰ শাৰীৰিক লক্ষণ তেওঁলোক ক্ষীণকায় অৰ্থাৎ মানুহবোৰ বৰ বেছি শকত আবত নহয় তেওঁলোক ক্ষীণ ইয়াৰ উপৰিও তেওঁলোকৰ যিটো শাৰীৰিক উচ্চতা সেই উচ্চতাটো হৈছে মধ্যমীয়া অৰ্থাৎ খুব বেছি ওখ মানুহ তেওঁলোকৰ মাজত নাই তথাপিও তেওঁলোকৰ মাজত নিশ্চয়কৈ কিছু পৰিমাণে ওখ লোক আছে কিন্তু গড়ে আমি যদি চাওঁ লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে তেওঁলোকৰ দৈহিক উচ্চতা মধ্যমীয়া ধৰণৰ তেওঁলোক দীৰ্ঘমস্তকীও হ'ব পাৰে নাইবা তেওঁলোক মধ্যমস্তকীয় হয় অৰ্থাৎ মস্তক যদি আমি তেওঁলোকৰ অধ্যয়ন কৰোঁ কোনো কোনো ক্ষেত্ৰত আমি দেখিম যে মস্তক মধ্যমীয়া ধৰণৰ হয় এই যিকেইটা আমি শাৰীৰিক লক্ষণৰ কথা ক'লো এই শাৰীৰিক লক্ষণ যদি আমি দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি জানিম যে তেওঁলোক ভূমধ্যসাগৰীয় ভাগটোৰ এটা বিশেষ ভাগ মূল ভূমধ্যসাগৰীয়ৰ অন্তৰ্ভুক্ত এতিয়া আমি দ্বিতীয় ভাগটোলৈ আহোঁ যেটো কৈছো আমি আটলান্ট ভূমধ্যসাগৰীয় এই যিবিলাক লোক অৰ্থাৎ আটলান্ট ভূমধ্যসাগৰীয় লোকসকল সাধাৰণতে পূব বলকান অঞ্চলত বাস কৰে বলকান অঞ্চলৰ পূবৰ দিশত তেওঁলোকে বাস কৰে ইৰাক পেলেষ্টাইন আৰব আৰু উত্তৰ আফ্ৰিকাটো এই লোকসকলৰ বিস্তৃতি আমি দেখিবলৈ পাওঁ আটলান্ট ভূমধ্যসাগৰীয় সকল তেওঁৰ মূল ভূমধ্যসাগৰৰ যিবিলাক উপকূল অঞ্চল তাত তেওঁলোকে বাস নকৰে তাৰ পৰা তেওঁলোকে প্ৰব্ৰজন কৰি পৃথিৱীৰ বিভিন্ন ঠাইত বিশেষকৈ বলকান অঞ্চলত পেলেষ্টাইন আৰব আৰু উত্তৰ আফ্ৰিকাত তেওঁলোকে বিস্তৃতি লাভ কৰে ইয়াৰ উপৰিও ইউৰোপৰ কোনো কোনো অঞ্চল বিশেষকৈ পৰ্তুগাল স্পেইন আৰু ব্ৰিটিছ দ্বীপপুঞ্জতো আমি আটলান্ট ভূমধ্যসাগৰীয় লক্ষণ থকা মানুহ আমি তাত দেখিবলৈ পাওঁ এই প্ৰকাৰ লোকৰ আৱয়বিক লক্ষণসমূহ হ'ল চৰ্মবৰ্ণ কিছু পৰিমাণে তেওঁলোকৰ পিংগল বগা আছে কিন্তু কিছুমানৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে চৰ্মবৰ্ণ তেওঁলোকৰ পিংগল কেশ চুলিৰ বৰণ হৈছে তেওঁলোকৰ কলা আৰু তৰংগায়িত অৰ্থাৎ ভাঁজ থকা সিধা চুলি বা নিগ্ৰসকলৰ যেনেকৈ আমি সাংঘাতিক ধৰণৰ কেঁকুৰা চুলি দেখিবলৈ পাইছিলোঁ তেনেকুৱা তেওঁলোকৰ মাজত নাই তেওঁলোকৰ চুলি হৈছে কিছু পৰিমাণে তৰংগায়িত আৰু ৰংটো হৈছে চুলিৰ ৰংটো হৈছে কলা ইয়াৰ উপৰিও এই প্ৰকাৰৰ লোকসকলৰ আমি যদি নাক লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে নাক তেওঁলোকৰ মধ্যমীয়া দীঘলীয়া বা চুটি ধৰণৰ নহয় সাধাৰণতে মধ্যমীয়া নাক তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও তেওঁলোকৰ নাক কিছু পৰিমাণে বহল প্ৰশস্ত আমি অন্যান্য ভাগবিলাকৰ ক্ষেত্ৰত নৰ্ডিক বা আলপাইন বিলাকৰ ক্ষেত্ৰত দেখিছিলোঁ যে নাক তেওঁলোকৰ ঠেক কিন্তু আটলান্ট ভূমধ্যসাগৰীয় লোকসকলৰ মাজত আমি দেখিম যে নাক তেওঁলোকৰ প্ৰশস্ত তেওঁলোকৰ যিটো দৈহিক উচ্চতা আমি দেখিম যে তেওঁলোক মধ্যকায় অৰ্থাৎ তেওঁলোকৰ দৈহিক উচ্চতা মধ্যমীয়া ধৰণৰ শৰীৰ যথেষ্ট পৰিমাণে হৃষ্টপুষ্ট যদিও তেওঁলোকৰ দৈহিক উচ্চতাটো মধ্যমীয়া শৰীৰ কিন্তু তেওঁলোকৰ হৃষ্টপুষ্ট আৰু বলিষ্ঠ শক্তিশালী লোকবিলাক
তেওঁলোকৰ কপাল এঢলীয়া অৰ্থাৎ আমি কপালখন যদি চাওঁ তেতিয়াহ'লে দেখিম যে কপালৰ ওপৰলৈ আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে এইটো এঢলীয়া অৰ্থাৎ ভিতৰৰ ফালে এইটো বেকা হৈ গৈছে এইটো কপাল এঢলীয়া বুলি কোৱা হয় এই লক্ষণসমূহ যেতিয়া আমি দেখিবলৈ পাম তেতিয়াহ'লে আমি জানিম যে এই লোকসকল আটলান্ট ভূমধ্যসাগৰীয়ৰ অন্তৰ্ভুক্ত এই লক্ষণবিলাকৰ ভিত্তিত আমি আটলান্ট ভূমধ্যসাগৰীয়সকলক চিনাক্ত কৰিব পাৰোঁ তৃতীয় ভাগটো হৈছে ইৰানো আফগান এই ইৰানো আফগান বুলি যিসকলক কোৱা হৈছে এওঁলোক বেছি পৰিমাণে ইৰাণ ইৰাক আফগানিস্তান বেলুচিস্তান উত্তৰ পশ্চিম ভাৰতবৰ্ষ পাকিস্তান আদি এই দেশসমূহত বিস্তৃত হৈ আছে অৰ্থাৎ ইৰানো আফগান শাৰীৰিক লক্ষণ থকা যিসকল লোক সেই লোকসকলৰ বেছিভাগেই এছিয়া মহাদেশৰ বিভিন্ন ঠাইত বিস্তৃত হৈ আছে বিশেষকৈ পাকিস্তান উত্তৰ পশ্চিম ভাৰতবৰ্ষ এতিয়া ভাৰতবৰ্ষ এখন বিশাল দেশ ভাৰতবৰ্ষৰ সকলো ঠাইতে আমি এই লোকসকলৰ বিস্তৃতি আমি দেখিবলৈ নাপাওঁ সাধাৰণতে উত্তৰ পশ্চিম ভাৰতবৰ্ষত আমি এনে লক্ষণযুক্ত লোক আমি দেখিবলৈ পাওঁ যিখিনি পাকিস্তানতো আমি দেখিবলৈ পাওঁ আৰু তাৰ ওচৰত আফগানিস্তানতো আমি এই লোকসকলক দেখিবলৈ পাওঁ তেওঁলোকৰ চৰ্মবৰ্ণ পাতল পিংগল অৰ্থাৎ যেটো আমি লাইট ব্ৰাউন বুলি কওঁ ছালৰ বৰণটো হৈছে লাইট পিংগল পাতল পিংগল লাইট ব্ৰাউন পাতল পিংগল কেশ কৃষ্ণ বৰ্ণৰ অৰ্থাৎ চুলি তেওঁলোকৰ ক'লা আৰু তৰংগায়িত অকল ক'লা চুলি নহয় লগতে চুলি কিছু পৰিমাণে ভাঁজ খোৱা তেওঁলোকৰ দাড়ি গোফ বেছি তেওঁলোকৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ দেখিম যে তেওঁলোকৰ দাড়ি গোফ বেছি গাৰ নোমো তেওঁলোকৰ বেছি পৰিমাণে দেখিবলৈ পোৱা যায় মুখমণ্ডল তেওঁলোকৰ ঠেক আৰু দীঘলীয়া ধৰণৰ ইৰানো আফগান লোকসকলৰ মুখমণ্ডল লক্ষ্য কৰিলে আমি দেখো যে মুখমণ্ডল হৈছে দীঘলীয়া আৰু ই যথেষ্ট স্পষ্ট অৰ্থাৎ মুখমণ্ডল অৰ্থাৎ যিখিনি হনুৰ কথা আমি কৈছো এই হনু হৈছে সুগঠিত স্পষ্ট ঠিক সেইদৰে তেওঁলোকৰ দৈহিক উচ্চতা মধ্যমীয়াৰ পৰা ওখ অৰ্থাৎ ইৰানো আফগান লোকসকলৰ মাজত মধ্যমীয়া উচ্চতাৰ লোকো আমি দেখিবলৈ পাওঁ আৰু ওখ অৰ্থাৎ ওখ উচ্চতাৰ মানুহ আমি তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ তেওঁলোকৰ নাক যথেষ্ট সুগঠিত নাক তেওঁলোকৰ দীঘলীয়া জোঙা আৰু সুগঠিত তেওঁলোক দীৰ্ঘমস্তকী অৰ্থাৎ মস্তকৰ ক্ষেত্ৰত আমি দেখিম যে তেওঁলোকৰ মস্তক হৈছে দীঘলীয়া ধৰণৰ দীৰ্ঘমস্তকী বুলি কোৱা হয় এতিয়া ইয়াৰ পিছৰ যিটো ভাগৰ কথা আমি কৈছো সেই ভাগটো হ'লগৈ ডিনাৰিক সকলৰ মাজত নৰ্ডিক আলপাইন আৰ্মেনীয় আটলান্ট ভূমধ্যসাগৰীয় ইণ্ডো আফগান এই গোটেই লক্ষণবোৰ আমি তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ অৰ্থাৎ ডিনাৰিক বুলি যিটো গ্ৰুপৰ কথা আমি কৈছো যিটো ভাগৰ কথা কৈছো তেওঁলোকৰ মাজত বিভিন্ন অন্যান্য যিবিলাক ভাগ আছে তাৰ পৰা বহুত শাৰীৰিক লক্ষণ সংমিশ্ৰণৰ ফলত এই লোকসকলৰ মাজত প্ৰৱেশ কৰিছে অৰ্থাৎ আমি এই লোকসকলৰ মাজত নৰ্ডিক আলপাইন আৰ্মেনীয় আটলান্ট ভূমধ্যসাগৰীয় সেই লোকসকলৰ মাজত থকা শাৰীৰিক লক্ষণ কিছু পৰিমাণে ডিনাৰিক সকলৰ মাজতো সোমাই পৰিছে ইয়াৰ মূল কাৰণটো হৈছে অন্যান্য যিবোৰ গোষ্ঠীৰ কথা আমি ক'লো সেইবিলাকৰ লগত ডিনাৰিক বিলাকৰ মাজৰ বৈবাহিক সম্বন্ধ বা শাৰীৰিক সংস্পৰ্শ সংঘটিত হৈছে ফলত তেনেকুৱা ধৰণৰ সেই ভাগসমূহৰ যিবোৰ শাৰীৰিক লক্ষণ ডিনাৰিকৰ মাজতো আমি দেখিবলৈ পাওঁ মধ্য ইউৰোপৰ বিভিন্ন অঞ্চলত এই ডিনাৰিকসকলে বাস কৰে আমি দেখিম যে মধ্য ইউৰোপৰ বিভিন্ন অঞ্চলত থাকে আৰু আল্পছ পৰ্বতৰ বিভিন্ন অঞ্চলত
আমি ডিনাৰিক লোকসকলৰ মাজত লোকসকল আমি দেখিবলৈ পাওঁ তেওঁলোক বিস্তৃত হৈ আছে সেই অঞ্চলসমূহত ডিনাৰিকৰ আৱয়বিক লক্ষণ আমি এনেদৰে ক'ব পাৰো যে তেওঁলোকৰ চৰ্মবৰ্ণ বিভিন্ন ধৰণৰ অৰ্থাৎ যেহেতু আমি কৈছোৱে যে বিভিন্ন গোষ্ঠীৰ সৈতে তেওঁলোকৰ শাৰীৰিক সংমিশ্ৰণ হৈছে ফলত ডিনাৰিকসকলৰ মাজত আমি যেতিয়া চৰ্মবৰ্ণ লক্ষ্য কৰো তেতিয়া দেখিম যে আমি বিভিন্ন ধৰণৰ চৰ্মবৰ্ণ তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ পাতল পিংগল গাঢ় পিংগল বগা বা জলপাই ৰঙৰ তাম্ৰ বৰ্ণৰ এনেকুৱা বিভিন্ন ধৰণৰ আমি চৰ্মবৰ্ণ এই লোকসকলৰ মাজত দেখিবলৈ পাওঁ তাৰ মূল কাৰণটো হৈছে যেহেতু তেওঁলোকৰ অন্য গোষ্ঠীৰ সৈতে সংমিশ্ৰণ হৈছে আৰু তেওঁলোকৰ পৰা চৰ্মবৰ্ণৰ যিটো লক্ষণ হেতু ডিনাৰিক বিলাকৰ মাজত প্ৰৱেশ কৰিছে তেওঁলোকৰ কেশ মধ্যমীয়া ধৰণৰ আৰু বহুত ক্ষেত্ৰত কেশৰ ৰং আমি দেখো যে পাতল পিংগলৰ পৰা গাঢ় পিংগল কেশৰ বৰণ আমি কোলা বুলি ক'ব নোৱাৰো তেওঁলোক হৈছে কেশ বৰ্ণ হৈছে পাতল পিংগল নাইবা গাঢ় পিংগল অৰ্থাৎ ব্ৰাউন ডাৰ্ক ব্ৰাউন নাইবা লাইট ব্ৰাউন ধৰণৰ আমি চুলিৰ ৰং তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ বহুত ক্ষেত্ৰত আমি দেখো যে তেওঁলোকৰ চুলি কিছু পৰিমাণে পোন যেটো আমি ৰিজু কেশী বুলি কওঁ ৰিজু কেশী মানে হৈছে চুলি পোন কিন্তু অন্য কিছুমানৰ ক্ষেত্ৰত আমি তৰংগায়িত চুলি দেখিবলৈ পাওঁ অৰ্থাৎ দুয়োটা লক্ষণ আমি ডিনাৰিকসকলৰ মাজত দেখিবলৈ পাওঁ চুলি তেওঁলোকৰ ৰিজু বা পোন হ'ব পাৰে নাইবা চুলি তেওঁলোকৰ তৰংগায়িত হ'ব পাৰে দাড়ি গোফ তেওঁলোকৰ যথেষ্ট বেছি আৰু তেওঁলোকৰ যেটো মুখমণ্ডল সেই মুখমণ্ডল হৈছে দীঘলীয়া আৰু ঠেক মুখমণ্ডল যদি আমি অধ্যয়ন কৰো তেতিয়া দেখিম যে মুখমণ্ডল তেওঁলোকৰ দীঘলীয়া আৰু ঠেক তেওঁলোক দীৰ্ঘ নাসিকী নাক তেওঁলোকৰ দীঘল আৰু ঠেক সেইদৰে তেওঁলোকৰ ওঠ লক্ষ্য কৰিলে দেখিম যে ওঠ মধ্যমীয়া কিছু পৰিমাণে মধ্যমীয়া আৰু কোনো ক্ষেত্ৰত আমি পাতল ওঠো তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ অৰ্থাৎ আমি দুই ধৰণৰ ওঠ তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ কিছুমানৰ ক্ষেত্ৰত ওঠ মধ্যমীয়া কিছুমানৰ ক্ষেত্ৰত ওঠ পাতল তেওঁলোকৰ যদি আমি মস্তক অধ্যয়ন কৰো তেতিয়াহ'লে আমি দেখিম যে তেওঁলোক প্ৰশস্ত মস্তকী অৰ্থাৎ মস্তক তেওঁলোকৰ ডাঙৰ আৰু বহল কপাল তেওঁলোকৰ পিছলৈ এঢলীয়া অৰ্থাৎ কপালৰ অংশটো আমি যেতিয়া দেখিম যে এইটো পিছফাললৈ তেওঁলোকৰ কপালৰ অংশ এঢলীয়া শাৰীৰিক উচ্চতা তেওঁলোকৰ যথেষ্ট বেছি কোনো ক্ষেত্ৰত মধ্যমীয়া লোকো আমি দেখিবলৈ পাওঁ কিন্তু উচ্চতাটো গড়ে 172 সেন্টিমিটাৰ অৰ্থাৎ 172 সেন্টিমিটাৰ যদি আমি তেওঁলোকৰ গড় উচ্চতা চাওঁ তেতিয়া 172 সেন্টিমিটাৰ আমি দেখিবলৈ পাওঁ ইয়াৰ পিছৰ ভাগটো কোৱা হৈছে আৰ্মেনয়েড অৰ্থাৎ ডিনাৰিকৰ পিছত আমি যেটো ভাগৰ বিষয়ে আলোচনা কৰিম সেই ভাগটোৰ নাম হৈছে আৰ্মেনয়েড সকলৰ মাজত বা আৰ্মেনীয় সকলৰ মাজত আলপাইন নৰ্ডিক মূল ভূমধ্য সাগৰীয় আৰু ইণ্ডো আফগান প্ৰজাতিৰ শাৰীৰিক লক্ষণ আমি দেখিবলৈ পাওঁ অৰ্থাৎ আৰ্মেনয়েড সকলৰ সৈতেও অন্যান্য কিছুমান গোটৰ তেওঁলোকৰ শাৰীৰিক সংমিশ্ৰণ হৈছে আৰু শাৰীৰিক সংমিশ্ৰণ হোৱাৰ বাবে সেই গোষ্ঠীবিলাকৰ যিবোৰ শাৰীৰিক লক্ষণ আছে সেই লক্ষণসমূহ আৰ্মেনয়েডৰ মাজত বা আৰ্মেনীয় সকলৰ মাজত প্ৰৱেশ কৰিছে আৰু সেই লক্ষণসমূহ আমি তেওঁলোকৰ মাজত স্পষ্টভাৱে দেখিবলৈ পাওঁ তুৰ্কী সিৰিয়া পেলেষ্টাইন এই অঞ্চলবিলাকত আৰ্মেনীয়সকল বাস কৰে ইয়াৰ উপৰিও ইৰাক ইৰাণ আৰু বলকান অঞ্চলতো আমি আৰ্মেনয়েডসকলক দেখিবলৈ পাওঁ তাৰ মানে এছিয়া বা ইউৰোপৰ বিভিন্ন ঠাইতো আমি আৰ্মেনয়েডসকলক দেখিবলৈ পাওঁ আৰ্মেনীয়সকলৰ তেওঁলোকৰ চৰ্মবৰ্ণ হৈছে তাম্ৰ শ্বেত আৰু জলপাই বৰ্ণৰ অৰ্থাৎ
তাম বৰণীয়া বগা তাম বৰণীয়া আৰু জলপাই বৰণীয়া আমি তেওঁলোকৰ চৰ্ম বৰ্ণ দেখিবলৈ পাওঁ কেশ বৰ্ণ তেওঁলোকৰ গাঢ় পিংগলৰ পৰা কৃষ্ণ অৰ্থাৎ বহুত ক্ষেত্ৰত আমি চুলি দেখিবলৈ পাওঁ গাঢ় পিংগল ডাৰ্ক ব্ৰাউন আৰু তাৰ পৰা কৃষ্ণ অৰ্থাৎ ব্লেক চুলিৰ বৰণ তেওঁলোকৰ ক'লা হ'ব পাৰে নাইবা গাঢ় পিংগল হ'ব পাৰে তেওঁলোকৰ যদি আমি কেশ বিন্যাস চাওঁ চুলিখিনি যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে চুলিখিনি খুব পাতল নহয় চুলি মধ্যমীয়া ধৰণৰ ৰিজু নহয় ডাঠ নহয় কিন্তু চুলি মধ্যমীয়া ধৰণৰ তাৰ যদি বিন্যাসটো আমি লক্ষ্য কৰোঁ এটা চুলিৰ বিন্যাসটো আমি কেনেকৈ জানিম চুলিখিনি যদি আমি হাতেৰে চুই চাওঁ তেতিয়াহ'লে আমি দেখিম যে কিছুমান মানুহৰ ক্ষেত্ৰত এই চুলি পাতল ধৰণৰ কিছুমানৰ ক্ষেত্ৰত সি মধ্যমীয়া ধৰণৰ আৰু কিছুমানৰ ক্ষেত্ৰত যথেষ্ট ডাঠ সেইটোক আমি চুলি বিন্যাস বুলি কওঁ তাৰ এটা জোখ আছে সেই জোখটো লৈ পেলাই আমি কোনখিনিক পাতল বুলি কম কোনখিনিক মধ্যমীয়া বুলি কম কোনখিনিক আমি ডাঠ বুলি কম হেতু সেই যেটো ক্যালকুলেশনস বা হিসাব এটা আছে হেতুৰ দ্বাৰাই আমি ক'ব পাৰো তে আৰ্মেনিয়ান সকলৰ মাজত আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ কেশ বিন্যাস হৈছে সাধাৰণতে মধ্যমীয়া ধৰণৰ তেওঁলোকৰ ওঠ মধ্যমীয়া ধৰণৰ মোটা অৰ্থাৎ কিছু পৰিমাণে ওঠ পাতল ধৰণৰ নহয় মধ্যমীয়া ধৰণৰ মোটা অৰ্থাৎ চুলি ওঠ হৈছে মধ্যমীয়া ধৰণৰ ঠিক সেইদৰে তেওঁলোকৰ থুতৰিও হৈছে মধ্যমীয়া ধৰণৰ আমি থুতৰি যদি চাওঁ ই বহুত বেছি দীঘল বা বহল নহয় মধ্যমীয়া ধৰণৰ গঠন এটা আমি তাত দেখিবলৈ পাওঁ নাসিকা দণ্ড তেওঁলোকৰ সাধাৰণতে লক্ষণীয় আমি নাসিকা দণ্ডডাল যদি চাওঁ তেতিয়াহ'লে স্পষ্ট অৰ্থাৎ নাক দীঘলীয়া আৰু ঠেক নাক যেতিয়া দীঘলীয়া আৰু ঠেক হয় নাসিকা দণ্ডটো মানে স্পষ্ট হয় অৰ্থাৎ দেখিবলৈ পোৱা যায় নাক যদি চেপেটা ধৰণৰ হয় তেতিয়াহ'লে এই নাসিকা দণ্ডটো আমি স্পষ্ট ৰূপে দেখিবলৈ নাপাওঁ তেওঁলোক প্ৰশস্ত মস্তকী আমি যদি মস্তক অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি দেখিম যে তেওঁলোকৰ মস্তক হৈছে বহল ঠিক সেইদৰে তেওঁলোকৰ কপাল উন্নত আৰু এঢলীয়া আমি যদি কপালখন চাওঁ তেতিয়াহ'লে আমি দেখিম যে কপাল উন্নত ধৰণৰ আৰু এঢলীয়া দৈহিক উচ্চতা তেওঁলোকৰ মধ্যমীয়াৰ পৰা উচ্চ দৈহিক উচ্চতা লক্ষ্য কৰিলে আমি দেখিম যে মধ্যমীয়াৰ পৰা উচ্চ ইয়াৰ পিছৰ ভাগটো কোৱা হৈছে পূব বাল্টিক বাল্টিক অঞ্চলৰ সাধাৰণতে ৰাছিয়া ফিনলেণ্ড পোলেণ্ড উত্তৰ পূব জাৰ্মানী আদিত এই সকল লোকে বাস কৰে অৰ্থাৎ বাল্টিক অঞ্চল বুলি আমি যেতিয়া কওঁ বাল্টিক অঞ্চলৰ ভিতৰত কি পৰে ৰাছিয়া ফিনলেণ্ড পোলেণ্ড উত্তৰ পূব জাৰ্মানী এই গোটেই অঞ্চলটোতে পূব বাল্টিক বুলি যেটো গোষ্ঠীৰ নাম দিয়া হৈছে যেহেতু পূব বাল্টিক অঞ্চলত বাস কৰে তে তেওঁলোকৰ বিস্তৃতি তাত আমি দেখিবলৈ পাওঁ তেওঁলোকৰ চৰ্ম বৰ্ণ সাধাৰণতে তাম্ৰশ্বেত অৰ্থাৎ তাম বৰণীয়া তেওঁলোকৰ ছালৰ বৰণ আৰু কোনো ক্ষেত্ৰত আমি দেখিম যে তেওঁলোকৰ যেটো চুলিৰ বৰণটো হৈছে সোণালী ধৰণৰ চুলি আমি তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ নাইবা ছাই বৰ্ণৰ অৰ্থাৎ খুব বেছি ক'লা নহয় ছাই বৰ্ণৰ চুলি তেওঁলোকৰ মাজত আমি দেখিবলৈ পাওঁ অৱশ্যে কোনো ক্ষেত্ৰত খুব কম সংখ্যকৰ মাজত আমি ৰঙচুৱা ধৰণৰ চুলিও তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ খুব কম সংখ্যকৰ মাজতহে তেনেকুৱা ধৰণৰ লক্ষণ আমি দেখিবলৈ পাওঁ তেওঁলোকৰ দাঢ়ি গোফ মধ্যমীয়া খুব বেছি নহয় মধ্যমীয়া শৰীৰত নোমৰ পৰিমাণো মধ্যমীয়া ধৰণৰ নাসিকা লক্ষণীয় আৰু দীৰ্ঘ অৰ্থাৎ নাক হৈছে দীঘলীয়া ধৰণৰ আৰু যেটো নাসিকা দণ্ডৰ কথা কৈছো এটো উন্নত আৰু স্পষ্ট তেওঁলোকৰ নাকৰ যেটো পাহি এই পাহিটো যেটো নাকৰ পাহি বুলি কোৱা হয় এটো যথেষ্ট পৰিমাণে ডাঙৰ আৰু থুপুকা ধৰণৰ অকমান বহল ধৰণৰ আমি দেখিবলৈ পাওঁ এই নাসিকা অগ্ৰটো এইখিনি অঞ্চল নাসিকা অগ্ৰ এইখিনি ঠিক সেইদৰে তেওঁলোকৰ শৰীৰ হৃষ্টপুষ্ট কিন্তু তেওঁলোক মধ্যমীয়াৰ পৰা চাপৰ উচ্চতাৰ লোক অৰ্থাৎ তেওঁলোকৰ মাজত আমি চাপৰ লোকো দেখিবলৈ পাওঁ আৰু কিছুমানৰ উচ্চতা মধ্যমীয়া ধৰণৰ ওখ
তেওঁলোকৰ শাৰীৰিক উচ্চতা দৈহিক উচ্চতা ওখ নহয় মধ্যমীয়াৰ পৰা তেওঁলোক চাপৰ কিন্তু তেওঁলোক শৰীৰৰ গঠন তেওঁলোকৰ হৃষ্টপুষ্ট ইয়াৰ পিছত অন্য এটা ভাগৰ কথা কোৱা হৈছে যেটো কেল্টিক বুলি কোৱা হৈছে ওয়েলছ স্কটল্যান্ড আৰু আইসল্যান্ডত কেল্টিক লোকসকলে বাস কৰে কেল্টিক বুলি আমি যিসকল লোকৰ কথা কৈছো তেওঁলোকৰ বিস্তৃতি খুব বেছি নহয় এয়া হৈছে ওয়েলছত আছে স্কটল্যান্ডত আছে আৰু আইসল্যান্ডৰ কোনো অংশত তেওঁলোকে বাস কৰে এনে ধৰণৰ এই লোকসকলৰ চৰ্মবৰ্ণ হৈছে সাধাৰণতে শ্বেত অৰ্থাৎ বগা তেওঁলোকৰ চৰ্মবৰ্ণ কেশ বৰ্ণ তেওঁলোকৰ মধ্যমীয়াৰ পৰা অৰ্থাৎ পাতল পিংগলৰ পৰা গাঢ় পিংগল চুলিৰ বৰণটো একদম কোলা নহয় তেওঁলোক ডাৰ্ক ব্ৰাউন বা কোনো ক্ষেত্ৰত আমি লাইট ব্ৰাউনো দেখিবলৈ পাওঁ তেওঁলোকৰ চুলি সাধাৰণতে সিধা পোন ৰিজু কেশী বুলি কোৱা হয় অৰ্থাৎ চুলি পোন আমি অন্য ক্ষেত্ৰত দেখিবলৈ পাইছিলো যে চুলিটো সাধাৰণতে হয়গৈ কেনেকুৱা ধৰণৰ তেওঁলোকৰ তৰংগায়িত কিন্তু কেল্টিক সকলৰ মাজত আমি দেখো যে চুলি তেওঁলোকৰ ৰিজু তেওঁলোকৰ নাসিকা দণ্ড যেটো নাকৰ নাসিকা দণ্ডৰ কথা কৈছে এটো উত্তল অৰ্থাৎ উঠি অহা অকমান ওপৰৰ ফালে উঠি অহা তেওঁলোক মধ্যমস্তকী তেওঁলোকৰ যেটো মস্তক এটো হৈছে মধ্যমীয়া ধৰণৰ মধ্যমস্তকী আৰু মস্তক ওখ ধৰণৰ অৰ্থাৎ উন্নত ধৰণৰ ওপৰৰ ফালে ওখ ধৰণৰ যদিও তেওঁলোকৰ মস্তকটো হৈছে মধ্যমীয়া ধৰণৰ এতিয়া অন্য এটা ভাগৰ কথা আমি কৈছো যেটো ভাগক নাম হৈছে দ্য লেপ অৰ্থাৎ লেপ সকলৰ কথা আমি কম হেতু এটা ভাগ তে লেপ সকলৰ মাজত যিবোৰ শাৰীৰিক লক্ষণ দেখিবলৈ পোৱা যায় সেই লক্ষণবোৰৰ ওপৰত ভিত্তি কৰি কোনো নৃতাত্ত্বিকে লেপ বিলাকক মংগোলয়ডৰ অন্তৰ্ভুক্ত কৰিছে কিন্তু সাধাৰণভাৱে লেপসকলক ককেছইডৰে অন্তৰ্ভুক্ত কৰা হয় যদিও তেওঁলোকৰ মাজত বহুত পৰিমাণৰ আমি মংগোলীয় লক্ষণ দেখিবলৈ পাওঁ তাৰ মূল কাৰণটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে মংগোলীয় আৰু ককেশীয় লোকসকলৰ সংমিশ্ৰণৰ ফলত এই লেপসকলৰ সৃষ্টি হৈছিল লেপসকলৰ চৰ্মবৰ্ণ হালধীয়া ধৰণৰ পিট বা হালধীয়া ধৰণৰ নাইবা হালধীয়া পিংগল অৰ্থাৎ ইয়েলোইশ ব্ৰাউন তেওঁলোকৰ চৰ্মবৰ্ণ গতিকে ইয়েলো যেটো চৰ্মবৰ্ণ এটো মংগোলীয় লক্ষণ গতিকে এনেকুৱা এটা লক্ষণ আমি লেপ বিলাকৰ মাজতো দেখিবলৈ পাওঁ কিন্তু কেতিয়াবা তেওঁলোকৰ ক্ষেত্ৰত কোনো লোকৰ ক্ষেত্ৰত আমি পাতল পিংগল ৰঙো দেখিবলৈ পাওঁ তেওঁলোকৰ সাধাৰণতে কেশ বৰ্ণ হৈছে কলা চুলিৰ বৰণ সাধাৰণতে কলা আৰু চুলি হৈছে ৰিজু বা পোন সিধা চুলি তেওঁলোকৰ মাজত পোন কোনো ক্ষেত্ৰত খুব কম পৰিমাণৰ তৰংগায়িত চুলিও আমি দেখিবলৈ পাওঁ মুখমণ্ডল তেওঁলোকৰ মধ্যমীয়া আৰু প্ৰশস্ত অৰ্থাৎ মুখমণ্ডল তেওঁলোকৰ মধ্যমীয়া ধৰণৰ হ'ব পাৰে নাইবা কোনো ক্ষেত্ৰত অকণ বহল ধৰণৰো হ'ব পাৰে তেওঁলোকৰ মুখমণ্ডলৰ প্ৰক্ষিপ্ততা নাথাকে মুখমণ্ডলৰ প্ৰক্ষিপ্ততাটো তেনেকৈ আমি তেওঁলোকৰ মাজত দেখিবলৈ নাপাওঁ ওঠ তেওঁলোকৰ মধ্যমীয়া ধৰণৰ তেওঁলোকৰ নাসিকা দণ্ড এই নাকৰ যেটো দণ্ডৰ কথা এই নাসিকা দণ্ডটো অবতল অৰ্থাৎ তলফালে নামি অহা কিছুমানৰ ক্ষেত্ৰত আমি উত্তল দেখিছিলো ওপৰৰ ফালে উঠা কিছুমান এওঁলোকৰ ক্ষেত্ৰত লেপ সকলৰ ক্ষেত্ৰত নাসিকা দণ্ডটো হৈছে অবতল তেওঁলোকৰ দৈহিক তেওঁলোক চাপৰ তেওঁলোকৰ যেটো শাৰীৰিক উচ্চতা হেতু মধ্যমীয়াৰ পৰা চাপৰ নাক তেওঁলোক হৈছে নাকৰ ক্ষেত্ৰত তেওঁলোক হৈছে মধ্যনাসিকী অৰ্থাৎ নাক তেওঁলোকৰ মজলীয়া ধৰণৰ এতিয়া এই যেটো লেপ বিলাকৰ আকৌ বিভিন্ন ভাগ আছে এই ভাগবিলাক সাধাৰণ কিছুমান তেওঁলোকৰ শাৰীৰিক লক্ষণৰ বেলেগ ধৰণৰ দেখিবলৈ পোৱা যায় কিন্তু ভাগ কেইবাটাও তাৰ মাজত আছে
এতিয়া আমি ইয়াৰ পিছৰ ভাগটোলৈ আমি যাব খুজিছো, যিটো ভাগৰ নাম কোৱা হৈছে, এটা ভাগৰ নাম কোৱা হৈছে পিৰেনিয়ান বুলি যিটো ভাগৰ কথা কৈছে। এই পিৰেনিয়ান ভাগবিলাকৰ মাজত আমি দেখো যে তেওঁলোকৰ চৰ্মবৰ্ণ শ্বেত, তেওঁলোকৰ আৰু কোনো ক্ষেত্ৰত তেওঁলোকৰ মাজত আমি হালধীয়া ৰঙো দেখিবলৈ পাওঁ। তেওঁলোক মধ্যমীয়া উচ্চতাৰ, কোনো ক্ষেত্ৰত তেওঁলোক চাপৰ, আৰু তেওঁলোক মধ্যমস্তকী, অৰ্থাৎ মূৰৰ মস্তক হৈছে তেওঁলোকৰ মধ্যমীয়া ধৰণৰ। তাৰ পিছৰ যিটো ভাগৰ কথা আমি কৈছো, সেইটো ভাগক আমি কওঁ, তাৰ পিছৰ ভাগটোৰ কথা আমি কম হেমাইটছ। ইয়াত হামিটছ বুলি লেখা হৈছে, না একচুৱেলি ইংৰাজীত তেওঁলোকক হেমাইট বুলি কোৱা হয়। হেমাইট বিলাক হৈছে সাধাৰণতে আবিচিনিয়া, উত্তৰ পূব আফ্ৰিকা, আৰৱ আদি ঠাইত তেওঁলোকে বাস কৰে। তেওঁলোকৰ চৰ্মবৰ্ণ ৰক্তাভ পিংগলৰ পৰা অৰ্থাৎ ৰঙচুৱা ধৰণৰ পৰা কৃষ্ণাভ পিংগল। মুখমণ্ডল তেওঁলোকৰ দীঘলীয়া, আৰু কোনো ক্ষেত্ৰত আমি ডিম্বাকাৰ দেখিবলৈ পাওঁ। মুখমণ্ডলৰ ক্ষেত্ৰত কৈছো। ঠুটৰি তেওঁলোকৰ জোঙা, তেওঁলোকৰ ওঠ পাতল, আৰু মুখমণ্ডলত কোনো প্ৰক্ষিপ্ততা আমি দেখিবলৈ নাপাওঁ। তেওঁলোক দীৰ্ঘ নাসিকীৰ পৰা মধ্য নাসিকী, আৰু মস্তক তেওঁলোকৰ দীঘলীয়া। আন এটা ভাগৰ কথা কোৱা হৈছে ইণ্ডো দ্ৰাবিডিয়ান। তেওঁলোকৰ ভাগটো হৈছে ইণ্ডো দ্ৰাবিডিয়ান। দ্ৰাবিডিয়ান বুলি কওঁতে আমি এটা কথা অনুমান কৰিব পাৰো যে এই লোকসকলৰ বাসস্থান ভাৰততো আছে। ইণ্ডো দ্ৰাবিডিয়ান বিলাক দক্ষিণ আৰু মধ্য ভাৰতবৰ্ষৰ দ্ৰাবিড় লোকসকলৰ মাজত এওঁলোকৰ শাৰীৰিক লক্ষণসমূহ বহুল পৰিমাণে দেখিবলৈ পোৱা যায়। তেওঁলোক যদিও প্ৰধানকৈ ককেশীয়, তথাপি তেওঁলোকৰ মাজত কিছু অষ্ট্ৰেলীয় উপাদান, আমি আগতেও কৈছো যে যিবিলাক অষ্ট্ৰেলীয় বুলি যিটো প্ৰজাতিৰ কথা কোৱা হৈছিলে, পিছত সেই প্ৰজাতিটো ককেশীয়ৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। সেই অষ্ট্ৰেলিয়ান লক্ষণ এই গ্ৰুপটোৰ মাজত, অৰ্থাৎ ভাৰতবৰ্ষত বাস কৰা দ্ৰাবিড় লোকসকলৰ মাজত আমি সেই লক্ষণসমূহ দেখিবলৈ পাওঁ। তেওঁলোকৰ চুলিৰ বৰণ হৈছে ক'লা। তেওঁলোকৰ মাজত আমি দেখিবলৈ পাওঁ যে চুলি তৰংগায়িত, আৰু বহুত ক্ষেত্ৰত আমি বক্ৰ চুলিও তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ। তেওঁলোকৰ দৈহিক উচ্চতা মধ্যমীয়া, তেওঁলোকৰ মস্তক হৈছে মধ্যমস্তকী। গতিকে এই লক্ষণসমূহ যেতিয়া আমি দেখিবলৈ পাম, তেতিয়াহ'লে আমি জানিম যে তেওঁলোক ইণ্ডো দ্ৰাবিড় ভাগটোৰ তেওঁলোক অন্তৰ্ভুক্ত। তেনেকৈ অন্য এটা ভাগৰ কথা কোৱা হৈছে, সেই ভাগটো হৈছে পলিনেছিয়ান। পলিনেছিয়ান বিলাকক ককেশীয়ৰ অন্তৰ্ভুক্ত কৰা হৈছে, যদিও তেওঁলোক এটা মিশ্ৰিত প্ৰজাতি, অৰ্থাৎ তেওঁলোকৰ মাজতো সংমিশ্ৰণ বহুত বেছি পৰিমাণে হৈছে, তথাপিও আমি তেওঁলোকক ককেশীয়ৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছো। প্ৰশান্ত মহাসাগৰৰ পলিনেছিয়া দ্বীপসমূহত এই লোকসকলে বাস কৰে। তেওঁলোক সাধাৰণতে নিউজিলেণ্ডৰ চামোৱা, ছ'চাইটি, ফ্ৰেণ্ডলি এইবিলাক দ্বীপপুঞ্জ আৰু হাৱাই দ্বীপপুঞ্জতো তেওঁলোকৰ বাস কৰে। তেওঁলোকৰ যিবিলাক শাৰীৰিক লক্ষণ, আৱয়ৱিক লক্ষণবিলাক হৈছে চৰ্মবৰ্ণ হৈছে পাতল পিংগলৰ পৰা গাঢ় পিংগল। তাৰপিছত তেওঁলোকৰ চুলি সাধাৰণতে হৈছে কিছু পৰিমাণে তৰংগায়িত, কিন্তু বহুত পলিনেছিয়া লোকৰ মাজত আমি পোন চুলি বা ৰিজু কেশ তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ। তেওঁলোকৰ ওঠ মধ্যমীয়া ধৰণৰ, অধ্যক্ষী শিৰলু, অৰ্থাৎ চকুৰ ওপৰৰ এই যিডাল হাড়, এডালক অধ্যক্ষী শিৰলু বুলি কয়। এই অধ্যক্ষী শিৰলু তেওঁলোকৰ মধ্যমীয়া ধৰণৰ। তেওঁলোক সাধাৰণতে তেওঁলোকৰ মাজত আমি মধ্যমস্তকীও পাওঁ, প্ৰশস্ত মস্তকীও পাওঁ, দীৰ্ঘমস্তকীৰ লোকো আমি তেওঁলোকৰ মাজত পাওঁ। তাৰ কাৰণটোৱে হৈছে যে তেওঁলোকৰ বিভিন্ন গোটৰ লগত তেওঁলোকৰ সংমিশ্ৰণ হোৱাৰ বাবে এই লক্ষণসমূহ আমি তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ। দৈহিক উচ্চতাত তেওঁলোক ওখ। সাধাৰণতে তেওঁলোকৰ গড়ে উচ্চতা হৈছে 174 চেণ্টিমিটাৰ, 174 চেণ্টিমিটাৰ তেওঁলোকৰ শৰীৰৰ উচ্চতা। গতিকে ওপৰত আমি যিখিনি কথা আলোচনা কৰিলো, এই গোটেইখিনিকে আমি এই গোটেই শাৰীৰিক লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি এই সমূহ ভাগকে আমি ককেশীয় প্ৰজাতিৰ অন্তৰ্ভুক্ত
কৰিছো এতিয়া আমি মংগোলীয় প্ৰজাতিৰ বিষয়ে অকণ কম মংগোলীয় প্ৰজাতি আমি জানো যে মংগোলীয় প্ৰজাতিৰ লোকসকল সমগ্ৰ এছিয়া মহাদেশত বিস্তৃত হৈ আছে তেওঁলোকক আমি চাৰিটা মূল ভাগত ভাগ কৰিছো এটা ভাগৰ নাম হৈছে তেওঁলোকৰ মূল মংগোলীয় কেন্দ্ৰীয় বা ধ্ৰুপদী মংগোলীয় বুলিও কোৱা হয় অৰ্থাৎ মূল মংগোলীয় অন্য এটা ভাগ হৈছে আৰ্কটিক মংগোলীয় বা এস্কিময়েড অন্য এটা ভাগ হৈছে ইণ্ডোনেছিয়ান মালয় আৰু এটা ভাগ হৈছে আমেৰিকান ইণ্ডিয়ান বা আমেৰিকান ইণ্ডিয়ান বুলি কোৱা হয় এতিয়া আমি যদি লক্ষণসমূহ চাওঁ মংগোলীয়সকলৰ তেতিয়াহ'লে আমি দেখিম যে মূল মংগোলীয় যে তেওঁলোক প্ৰধানকৈ এই সকল লোককে আমি মংগোলয়েড বুলি কওঁ যিসকল আমি মূল মংগোলয়েড বুলি কৈছো কাৰণ তেওঁলোকৰ মাজত স্পষ্টভাৱে মংগোলীয় লক্ষণসমূহ আমি দেখিবলৈ পাওঁ মূল মংগোলীয়সকলৰ মাজত আমি দেখিম যে তেওঁলোক সাধাৰণতে সাইবেৰিয়া আৰু আমুৰ নদীৰ উপত্যকাত তেওঁলোকে বাস কৰে সাইবেৰিয়া আৰু আমুৰ নদী উপত্যকা অঞ্চলত এই লোকসকলে বাস কৰে ইয়াৰ উপৰিও তেওঁলোকে চীন মংগোলিয়া আৰু তিব্বত অঞ্চলতো তেওঁলোকৰ বিস্তৃত হৈ আছে অৰ্থাৎ চীন মংগোলিয়া তিব্বত এইবিলাক অঞ্চলতো আমি মূল মংগোলীয় লোকসকল দেখিবলৈ পাওঁ তেওঁলোকৰ বিভিন্ন ধৰণৰ শাৰীৰিক লক্ষণ আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে চৰ্মবৰ্ণ তেওঁলোকৰ পিঠ বা পিঠ পিংগল চৰ্মবৰ্ণ তেওঁলোকৰ পিঠ বা হালধীয়া আৰু বহুত ক্ষেত্ৰত আমি দেখিম যে হালধীয়া মুগা অৰ্থাৎ হালধীয়া হয় কিন্তু কিছু পৰিমাণে মুগা যেনো লাগে হালধীয়া মুগা ৰং তেওঁলোকৰ চৰ্মবৰ্ণ তেনেকুৱা ধৰণৰ তেওঁলোকৰ চুলি বা কেশ ৰিজু পোন তেওঁলোকৰ চুলি হৈছে পোন সিধা চুলি তেওঁলোকৰ মাজত দাড়ি গোফ তেওঁলোকৰ মাজত কম শৰীৰতো তেওঁলোকৰ নোমৰ পৰিমাণ পাতল তেওঁলোকৰ মাজত এটা অতি উল্লেখযোগ্য লক্ষণ আমি দেখিবলৈ পাওঁ যিটো মংগোলীয়সকলৰ মাজত আমি দেখো যে তেওঁলোকৰ যিটো চকুৰ ওপৰৰ যিখিনি ছাল এই ছালখিনি তললৈ নামি অহা অৰ্থাৎ নেত্ৰস্বদ ভাঁজ বুলি কোৱা হয় ইংৰাজীত কোৱা হয় এপিকেন্থিক ফোল্ড বা নেত্ৰস্বদ ভাঁজ চকুৰ ওপৰৰ যিখিনি অংশ আছে এই অংশটো তললৈ অকমান নামি অহা সেইবাবে মংগোলীয়সকলৰ বা মংগোলীয়সকলৰ চকুটো আমি সৰু যেন দেখিবলৈ পাওঁ সৰু যেন লাগে কাৰণ নেত্ৰস্বদ ভাঁজটো তললৈ ওলমি থাকে তেওঁলোকৰ মাজত আমি আন কিছুমান লক্ষণ দেখিবলৈ পাম যেনে নাসিকা হৈছে তেওঁলোকৰ প্ৰশস্ত অৰ্থাৎ নাক তেওঁলোকৰ বহল পাৰ্শ্ব দিশৰ পৰা আমি যদি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম যে নাক কিছু পৰিমাণে ওপৰৰ ফালে যোৱা আমি যদি পাৰ্শ্ব দিশৰ পৰা সাইড ভিউ যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে নাক সাধাৰণতে অকণ ওপৰৰ ফালে যোৱা তেওঁলোকৰ মাজত আমি মধ্যমস্তকীও দেখিবলৈ পাওঁ দীৰ্ঘমস্তকীও দেখিবলৈ পাওঁ আৰু তেওঁলোকৰ যিটো শাৰীৰিক উচ্চতা এইটো মধ্যমীয়া ধৰণৰ দ্বিতীয় ভাগটো হৈছে যিটো এস্কিময়েড বুলি কোৱা হয় বা আৰ্কটিক মংগোলয়েড বুলি কোৱা হয় এই সকল লোক উত্তৰ আমেৰিকাৰ মেৰু অঞ্চল গ্ৰীনলেণ্ড লাব্ৰাডৰ পশ্চিম আলাস্কা আৰু উত্তৰ এছিয়াত তেওঁলোকে বাস কৰে তেওঁলোকৰ মাজত মূল ভাগটোৱে হৈছে এস্কিমো অৰ্থাৎ এস্কিময়েড বুলি এই কাৰণে কোৱা হয় যে তেওঁলোকৰ এই শাৰীৰিক লক্ষণসমূহ এস্কিমোসকলৰ মাজত দেখিবলৈ পোৱা যায় অৰ্থাৎ মংগোলীয় লক্ষণসমূহ তেনেকৈ ইণ্ডোনেছিয়ান মালয় যিবিলাকক আমি কৈছো এই সকল লোকো দক্ষিণ চীন ইণ্ডোচীন থাইলেণ্ড মালয় দ্বীপপুঞ্জ আদিত তেওঁলোকে বাস কৰে আৰু তেওঁলোকৰ মাজতো আমি যিবিলাক মংগোলীয় লক্ষণ সেইবিলাক আমি স্পষ্টভাৱে দেখিবলৈ পাওঁ ঠিক সেইদৰে আমেৰিকান ইণ্ডিয়ান বা আমেৰিকান ইণ্ডিয়ান বা এমেৰিণ্ডিয়ান বুলি যিটো ভাগৰ কথা কোৱা হৈছে এইবিলাকৰ ওপৰত এই লোকসকলৰ ওপৰত বিজ্ঞানসন্মতভাৱে খুব বেছি অধ্যয়ন হোৱা নাই অৰ্থাৎ তেওঁলোকৰ যিবিলাক লক্ষণ এই লক্ষণসমূহ আমি সম্পূৰ্ণৰূপে এতিয়াও নাজানো কাৰণ এই বিষয়ে কিছু অধ্যয়ন চলি আছে সম্পূৰ্ণ অধ্যয়ন তেওঁলোকৰ মাজত হোৱা নাই তথাপিও
তেওঁলোকৰ শাৰীৰিক লক্ষণত আমি বিভিন্ন প্ৰজাতিৰ বা বিভিন্ন গোষ্ঠীৰ কিছুমান সংমিশ্ৰণ আমি তাত দেখিবলৈ পাওঁ। মংগোলীয় লক্ষণ তেওঁলোকৰ মাজত আছে, অৰ্থাৎ শৰীৰৰ তেওঁলোকৰ যিটো চৰ্মবৰ্ণ, দৈহিক উচ্চতা বা মস্তক বা নাসিকা এইবিলাকৰ ক্ষেত্ৰত আমি মংগোলীয় লক্ষণসমূহ দেখিবলৈ পাওঁ, কিন্তু কোনো কোনো ক্ষেত্ৰত আমি অষ্ট্ৰেলীয় লক্ষণো তেওঁলোকৰ মাজত দেখিবলৈ পাওঁ। গতিকে আজি আমি এইখিনিতে আমাৰ সামৰিছো। ইয়াৰ পিছত আমি বিভিন্ন আলোচনা কৰিম ইয়াৰ পিছৰ শ্ৰেণীসমূহত। নমস্কাৰ।